বিমানত ভয়ংকৰ অগ্নিকাণ্ড অৱতৰণৰ সময়তে বিমানত ভয়ংকৰ অগ্নিকাণ্ড বিমানখনত আছিল 276 জন যাত্ৰী আৰু 21 জন বিমান কৰ্মচাৰী অগ্নিকাণ্ডৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ বিমানৰ পৰা জৰুৰীকালীন গেটৰ সহায়ত যাত্ৰীসকলক অনা হয় উলিয়াই ইনফ্লেটেবল স্লাইড ব্যৱহাৰ কৰি উলিওৱা হয় যাত্ৰীসকলক পাকিস্তানৰ পেছাবৰ বিমানবন্দৰত এই অগ্নিকাণ্ডৰ ঘটনা বিমানখন আহিছিল সৌদি আৰবৰ ৰিয়াদৰ পৰা পেছাবৰলৈ পুনৰ জনাইছো বিমানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অৱতৰণৰ সময়তে বিমানত ভয়ংকৰ অগ্নিকাণ্ড বিমানখনত আছিল 276 জন যাত্ৰী আৰু 21 জন বিমান কৰ্মচাৰী অগ্নিকাণ্ডৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ বিমানৰ পৰা জৰুৰীকালীন গেটৰ সহায়ত যাত্ৰীসকলক অনা হয় উলিয়াই ইনফ্লেটেবল স্লাইড ব্যৱহাৰ কৰি উলিওৱা হয় যাত্ৰীসকলক আৰু পাকিস্তানৰ পেছাবৰ বিমানবন্দৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিমানখন আহিছিল সৌদি আৰবৰ ৰিয়াদৰ পৰা পেছাবৰলৈ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব